নমস্কাৰ কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি কিছুমান এডমিশ্যন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ খবৰ আহিছে যিসকলে কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰীয়ে হওক বা ডিগ্ৰীয়ে হওক কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এক সুখবৰ আছে আৰু যিসকলে ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ তথা ইণ্টাৰনেল ছেমিষ্টাৰবিলাকত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকৰ বাবেও কিছু খবৰ আছে কাৰণ বহুতে নিশ্চয় এতিয়াও ছেকেণ্ড ছেমিষ্টাৰ বা থাৰ্ড ছেমিষ্টাৰত এডমিশ্যন লোৱা নাই বিভিন্ন অসুবিধাত তেখেতসকলৰ কাৰণে সময় এক্সটেণ্ড কৰি দিয়া হৈছে ঠিক তেনেদৰে নতুনসকলৰ কাৰণেও যিসকলে নতুনকৈ মাষ্টাৰ ডিগ্ৰী বা ডিগ্ৰীত নামভৰ্তি কৰিব বিচাৰে এক্সটেণ্ড কৰি দিয়া হৈছে কৈছে যে যিসকলৰ নতুনকৈ এডমিশ্যন হৈ আছে এই প্ৰক্ৰিয়াটো মাষ্টাৰ ডিগ্ৰী হওক বা ডিগ্ৰীয়ে হওক এই প্ৰক্ৰিয়াটো কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটিয়ে অহা 25 মাৰ্চ তাৰিখলৈকে বঢ়াই দিছে ৰাতি 12টা বজালৈকে ইচ্ছুকসকলে মাষ্টাৰ ডিগ্ৰী কৰিব বিচৰা বিভিন্ন বিভাগত বা ডিগ্ৰী কৰিব বিচৰাসকলে 25 মাৰ্চৰ ভিতৰত এডমিশ্যন ল'ব পাৰে ইয়াত দিয়ে হৈছে অনলাইন মাধ্যমেৰে হয় আপোনালোকৰ অৱশ্যে এবাৰ অলপ পৰিমাণে ফিজটো বঢ়াইছে দেখা পোৱা গৈছে যে ইকনমিক্সৰ মাষ্টাৰ অফ আৰ্টছত ইকনমিক্সত 6150 টকা মাষ্টাৰ অফ আৰ্টছ হিষ্ট্ৰীত 6150 তেনেকৈ আছে আপোনালোকৰ দেখা পোৱা গৈছে অৱশ্যে আৰ্টছৰ ছাবজেক্ট এটা মাষ্টাৰ ডিগ্ৰী 6150 টকাই হৈ আছে অৱশ্যে ইনফৰমেশ্যন এণ্ড টেকন'লজি ছায়েন্সৰ 11000 টকা দেখুৱাইছে ইয়াত মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যনত দেখুৱাইছে 16500 বেচেলৰত দেখুৱাইছে যে কমাৰ্চৰ কাৰণে 3850 টকা বেচেলৰ অফ আৰ্টছ অৰ্থাৎ BA কাৰণে 3850 টকা বেচেলৰ অফ আৰ্টছ ইকনমিক্সত 3850 টকাই দেখুৱাইছে এনেধৰণে দেখুৱাইছে আপোনালোকক চাব অৱশ্যে বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যনত 4950 টকা দেখুৱাইছে বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনত 5500 দেখুৱাইছে ইণ্টাৰমিডিয়েট ছেমিষ্টাৰবিলাকৰো এডমিশ্যনৰ ডেট চেঞ্জ কৰিছে দেখা গৈছে যে চাওক যিসকলৰ ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ 2024 NEP অৰ্থাৎ জুলাই 2023 বেটছৰ তেওঁলোকৰ 7/3/2025 তাৰিখলৈকে ডেট এক্সটেণ্ড কৰিছে ইয়াত দেখুৱাইছে ফিজ ষ্ট্ৰাকচাৰ দেখুৱাই দিছে আৰু দেখা গৈছে ডিগ্ৰী ছেকেণ্ড ফিফ্থ ছেমৰো 8 তাৰিখলৈকে আছে ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰৰ 7 তাৰিখলৈকে আছে আপোনালোকৰ এইবিলাক আছে ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ এডমিশ্যন অৱশ্যে NEP 2024 বেটছৰ ইতিমধ্যে শেষ হোৱা দেখুৱাইছে কিন্তু দেখা গৈছে যে যেতিয়া আমি ইয়াত অপশ্যন দিছে তাত ক্লিক হেয়াৰ বুলি ক'লে কিন্তু অপশ্যনটো আহি আছে আপোনালোকে যেতিয়া এডমিশ্যন ল'ব তেতিয়া আপোনালোকে এটা কথা মন কৰিব যাতে আপোনালোকৰ নেটৱৰ্কটো ভাল হৈ থাকে সেই সময়ত কানেকশ্যনটো আৰু আপোনালোকে কেতিয়াও কমপ্লিট নোহোৱা পৰ্যন্ত আপোনালোকে বেক বুটমত টাচ নকৰিব আৰু বেংক চাৰ্ভাৰ যদি ডিলে হৈ থাকে সেই ক্ষেত্ৰতো আপোনালোকে সচেতন হৈ থাকিব কিছুমান যদি আপোনালোকৰ প্ৰব্লেম হয় তেনেহ'লে আপোনালোকে জনাব মেইল জৰিয়তে হেড অফিচক আপোনালোকে মেইল জৰিয়তে বা ফোন যোগেও জনাব পাৰিব এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বাবে তথা গুৰুত্বপূৰ্ণ পৰীক্ষাত আহিব পৰা প্ৰশ্ন উত্তৰৰ বাবে এই চেনেলটো নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাব আজিলৈ আহোঁ ধন্যবাদ